দেৰগাঁৱত পুনৰ চুৰিকান্ত দেৰগাঁও নাৰিকলীগুৰিত নিশা আৰক্ষীৰ পেট্ৰলিং দলে হাতে লোতে ধৰা পেলাই দুটাকৈ চোৰ দেৰগাঁও নাৰিকলগুৰিস্থিত কেইবাখনো দোকানত চুৰিৰ চেষ্টা চলাই চোৰকেইটাই নাৰিকলগুৰিত থকা মছজিদৰ গেটৰ তলা ভাঙি প্ৰৱেশৰ চেষ্টা চলাইছিল চোৰকেইটা তাৰ উপৰিও দেৰগাঁও গড়কাপ্তানি বিভাগৰ কাৰ্যালয় চহৰত প্ৰৱেশ কৰি লুটপাটৰ চেষ্টা কৰিছিল অভিযোগ উত্থাপিত হৈছে জানিব পৰা মতে চোৰ দুটা যোৰহাট ভোগদৈমুখ আৰু খৰাগাঁৱৰ দীপক মালা আৰু উৎপল বৰা সম্প্ৰতি চোৰ দুটাক অধিক সোধপোছৰ বাবে দেৰগাঁও আৰক্ষী থানাৰ লকাপত ৰখা হয় দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট ৰাইনো টাইমছ মোৰ দোকানখন চুৰি কৰিলে এইপিনে পাল্লাখন ভাঙি পেলালে আমাৰ এই চাইডৰ পাল্লাটো ভাঙি পেলাই এইটো চাইডৰ পাল্লা ভাঙিলে মেইন পাল্লাটো মেইন দৰ্জাৰ পাল্লা সেইটো চাইডে আমাৰ ভাঙিলে ভাঙি পেলাই আপোনাৰ গোটেই মানে বস্তু পইচা অলপ বস্তু আছিলে পইচা পইচা মোটামুটি মোৰ ওচৰত বেছি নাছিলে 1000 টকামান আছিলে কিমান আছিলে 1000 টকামান বহুত বেছি নিয়ে নাই 1000 টকাৰ দোকান ইমান পইচা থৈ নিদিওঁ বাৰু আৰু চকলেট নিলে অলপ আৰু আপোনাৰ কোল্ড ড্ৰিংকছ অলপ খালে আৰু কেইটামান বজাৰ ঘটনা হ'ব ৰাতি 8টামান বজাৰ ঘটনা পুলিচে ধৰিলে পেট্ৰলিং পাৰ্টি হয় আৰু আপোনাৰ পালা ভাঙি দিলে পালা ভাঙি সোমাই গৈছে আপুনি ইয়াতে থাকে নেকি ৰাতি মই নাথাকোঁ ইয়াত মইতো ঘৰতে থাকোঁ আপোনাৰ এখন দোকান ভাড়া মই দেৰগাঁও নাৰিকলগুৰি মছজিদৰ সম্পাদক যোৱা ৰাতি যিটো কাৰ্য হৈ গ'ল বহুত দুৰ্ভাগ্যজনক সেইটো বৰ বেয়া কথা হৈছে আমাৰ নাৰিকলগুৰি অঞ্চলৰ কেইবাখনো দোকানত তেখেতসকলে তলা ভাঙিলে আৰু আমাৰ মছজিদৰো তলাটো ভাঙিলে কিন্তু আমি মছজিদৰ দানপাত্ৰটো ভিতৰি ইণ্টাৰলক দিছিলোঁ সেইটো কাৰণে সম্পূৰ্ণ ভাঙি উলিয়াব নোৱাৰিলে তেখেতসকলে আগতো মোৰ সন্দেহ তেখেতসকলেই হ'ব পাৰে আগতো মে' মাহৰ 31 তাৰিখে ৰাতি তেখেতসকলে এই দানপত্ৰটো ভাঙিছিলে আৰু ভাঙোতে আমাৰ যথেষ্ট সংখ্যক পইচা পাতি বস্তু লৈ গৈছে আৰু সেই সময়ৰ দানপত্ৰটো ভঙাৰ পাছত আমি আকৌ পুনৰ নতুনকৈ দানপত্ৰটো বনাবলগীয়া হ'ল এতিয়া এইবাৰ সিহঁতি তলাটোহে ভাঙিব পাৰিলে ভিতৰি ভাঙি উলিয়াই নিবলৈ নোৱাৰিলে